অসম প্ৰদেশ কংগ্ৰেছত নতুন উৎসাহ। 2026 বিধানসভা নিৰ্বাচনলৈ হাজু ৰাজীৱ ভৱন। শেহতীয়া লোকসভা নিৰ্বাচনৰ ফলাফলত উৎসাহী অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্ব। সভাপতি ভূপেন বৰাৰ আহ্বান দলীয় নেতাকৰ্মী। আমি এক হৈ কাম কৰিলে 2026ত দিছপুৰ দখল কৰিম। কংগ্ৰেছ দলে ওৱান ভইচত যদি কংগ্ৰেছ দলে কথা কয়, আমাৰ যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ তাক যদি আমি শক্তিশালী কৰিবৰ কাৰণে আমাৰ প্ৰয়াস যদি অব্যাহত থাকে, অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ শিৰৰ মুকুট হৈ 2026 চনত আমি দিছপুৰত বহাৰ এই সংগঠনৰ সুযোগ পাম। লোকসভা নিৰ্বাচনত দলে বিজেপিতকৈ অধিক ভোট লাভ কৰা বুলিও মন্তব্য ভূপেন বৰাৰ। সংখ্যাগতভাৱে গণতন্ত্ৰত বিচাৰ হয় আৰু সংখ্যাৰ ফালৰ পৰা যদি আমি দুফালে চাওঁ, এফালে 14 জনৰ ভিতৰত আমি 3 জন MP জিকিছো, অন্যফালে বিজেপি দলতকৈ শাসকীয় পক্ষতকৈ আমি 0.05% ভোট অসমৰ ৰাইজে আমাক বেছিকৈ দিছে। ভূপেন বৰাৰ এই ভাষণ শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত। ৰাজীৱ ভৱনত আয়োজন হৈছিল দলৰ 3 নৱনিৰ্বাচিত সাংসদক সম্বৰ্ধনা জনোৱা অনুষ্ঠান। অনুষ্ঠানত গৌৰৱ গগৈৰ বক্তব্য, এইবাৰৰ ফলাফলে কংগ্ৰেছক নতুন সাহস দিছে। কিন্তু মোৰ বাবে মোৰ নিৰ্বাচন শেষ হোৱা নাই। মোৰ বাবে এয়া নিৰ্বাচন মাত্ৰ এটা ছেমিফাইনেলহে। আসল ফাইনেল আজিৰ পৰা 2 বছৰ পিছত আমি বিধানসভাত আমি নিৰ্বাচনত খেলিম আৰু সকলোৱে মিলি আমি সেই খেলটো খেলিম আৰু আমি জিকিম। পদবী নহয়, দলৰ হৈ কাম কৰি যাব গৌৰৱ গগৈয়ে। মোৰ নাম লৈ চলি আছে, মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মোক আৰু একো নালাগে, কোনো পদবী নালাগে, মোক মাত্ৰ অসমত মোক এৰি দিয়ক, মোক কোনো পদবী নালাগে। যোৰহাটৰ ৰাইজে যি মৰম আৰু যি উপহাৰ দিছে, তাতকৈ ডাঙৰ কোনো পদবী হ'ব নোৱাৰে। অনুষ্ঠানত নগাঁৱৰ নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বক্তব্য। হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ পৰা বিভাজনৰ ৰাজনীতি কৰিছে। 2016 চনৰ পৰা বিশেষকৈ অসমত এতিয়াৰ অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী, সেইগৰাকীৰ নেতৃত্বত আমাৰ গোটেই অসমৰ জনজীৱনক তেওঁলোকে দুখন দুনিয়াত বিভক্ত কৰি দিলে। বিভাজনৰ ৰাজনীতিৰ স্পষ্ট উত্তৰ দিলে ৰাইজে। নিৰ্বাচনত অসমৰ জনসাধাৰণে এটা স্পষ্ট বাৰ্তা দিছে আৰু এই যে বিভাজনৰ ঘৃণাৰ কুমেৰুত থকা তেওঁলোকৰ যিটো ৰাজনীতি, সেই ৰাজনীতিত এই AIUDF নামৰ দলটো বদৰুদ্দিন আজমল চাহাবক সেই সৰু দুনিয়াৰ প্ৰতিভূ হিচাপে তেওঁলোকে স্থাপন কৰিছিলে। অনুষ্ঠানত বক্তৃতা আগবঢ়াই মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱাকালি আপোনালোকে মুখখন দেখিছে নেকি? মই ইমান বিশাল, ইমান বেজাৰ, ইমান মনমৰা ছবি হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও দেখা নাই। কালি তেওঁ ইংগিত পাই গৈছে আৰু সেইকাৰণে বহু অংক কৰি তেওঁ দেখিছে যে এইবাৰ আৰু নেচেল 26ৰ আগতে যে তেওঁ গান্ধী যাব, সেই কথা তেওঁ গম পাই গৈছে। মুখ্যমন্ত্ৰী ৰকিবুল হুছেইনে যোৰহাটৰ প্ৰাক নিৰ্বাচনী ফলাফল সোঁৱৰাই দি ক'লে, গৌৰৱ গগৈ হাৰিব বুলি কৈছিল, জিকিল। এতিয়া মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কৈছিল গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব। গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিলে, আপুনি তাৰ উত্তৰ দিয়ক। শুকুৰবাৰৰ অনুষ্ঠানৰ পাছত APCCয়ে আগন্তুক উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰে। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰাৰ সহযোগত ভূপন চেতিয়াৰ ৰিপৰ্ট, প্ৰাগ নিউজ।